নমস্কাৰ মোৰ শ্ৰোতা বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলোৱে কুশলে আছে। আজিৰ সাহিত্য চৰালৈ আন এটি গল্প আপোনালোকৰ ওচৰত উপস্থাপন কৰিব ওলাইছোঁ। মোৰ এই গল্পপাঠ শিতানত বহুতো ভুলকৃতি হ'ব পাৰে। আপোনালোকে এই ভুলকৃতিবোৰ শুধৰাই মোক আগুৱাই যোৱাত উৎসাহ যোগাব আৰু মোৰ এই প্ৰচেষ্টা ফলপ্ৰসূ কৰি তুলিব বুলি মই আশা ৰাখিলোঁ। আজিৰ গল্পপাঠৰ বিষয় হ'ল শ্বিলঙৰ কেৰেণী। গল্পকাৰ কৃষ্ণ ভূঞা। মৌলিক জীৱনবোধ, পৰিণীতিবোধ আৰু সংযত ভাষাৰে আবাহন যুগৰ অন্যতম গল্পকাৰ কৃষ্ণ ভূঞাৰ গল্পই ৰামধেনু যুগতো সকলো পাঠককে উদ্বেলিত কৰে। জটিল আধুনিক নগৰীয়া মধ্যবিত্ত সভ্যতাৰ পৰা গাঁৱলীয়া সৰল জীৱনলৈকে সকলোতে তেওঁৰ তীক্ষ্ণ দৃষ্টি আছে। তেওঁৰ গল্পত পৰিণীত দৃষ্টিভংগী, অনুভূতিৰ গভীৰতা আৰু ৰচনানীতিৰ বৈশিষ্ট্য মন কৰিবলগীয়া। ফুল আৰু জাবৰ তেওঁৰ উল্লেখযোগ্য গল্প সংগ্ৰহ। তেওঁৰ এখন উপন্যাসো প্ৰকাশিত হৈছে। অনাতাঁৰ নাট ৰচনাতো তেওঁৰ প্ৰতিভাই স্বকীয় মহিমাৰ স্বাক্ষৰ ৰাখিছে। গতিকে শ্ৰোতা বন্ধুসকল, এইজন বিশিষ্ট গল্পকাৰ কৃষ্ণ ভূঞাৰ গল্প শ্বিলঙৰ কেৰেণীক আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ ওলাইছোঁ। শ্বিলঙৰ কেৰেণী। আবেলি অফিচৰ পৰা আহি ৰান্ধনী ঘৰৰ মজিয়াত মুঢ়া এটা পাৰি লৈ ৰত্নেশ্বৰ চাহ খাবলৈ বহিছিল। ঘনীয়েক লক্ষীয়ে ওচৰৰে পীড়াখনত দুবছৰীয়া ছোৱালীজনী বহুৱাই থৈ চিৰাৰ জলপান এটা সজাই গিৰিয়েকৰ ফালে বাতিটো আগবঢ়াই দি ক'লে, নৱেম্বৰ মাহৰ শ্বিলঙৰ জাৰত দিনৰ দিনটো আৰ্জেণ্ট ফাইল ডিল কৰি আহি এৱা গাখীৰ টোপাৰ ওপৰত সেৰেঙা লাগি থকা চিৰাকেইটালৈ চাই ৰত্নেশ্বৰে বিৰক্তিৰে ক'লে, ইমান জাৰত সদায় এই চিৰা সোপানো কিমান খাবাহে? মইনো আকৌ কৰ পৰা লুচি ভাজি কেক মিঠাই উলিয়াই থাকিম? আপুনি যোগাৰ কৰি দিলেহে কৰি খুৱাব পাৰোঁ। পৰহিৰ আটা আছে ৰান্ধিছিল, ঢুকাল। গিৰিয়েকৰ বিৰক্তিসূঞ্জক মুখৰ ভাৱলৈ লক্ষ্য কৰি অনাহতক তাইৰ ওপৰতে অসন্তোষ কৰিছে বুলি ভাবিয়ে অলপ কৰ্কশ সুৰেৰে লক্ষীয়ে ক'লে, মইতো তোমাক লুচি ভাজি কেক মিঠাই গোটাই থ'বলৈ কোৱা নাই। ভালকৈ খাবৰ মন নেযায় দেখিয়ে কৈছোঁ। ককজিম অকণমান দি চিৰাকেইটা ভাজি থোৱা হ'লেও খাবলৈ ভাল লাগিলহেঁতেন। চিৰা এচামুচ মুখত সোমোৱাই ৰত্নেশ্বৰে ক'লে, ককজিমৰ টিংটো ঢুকাল, নহ'লে জানো মই আগেয়ে ভাজি নথওঁ? ঢুকাল যদি আৰু কি কৰিবা? আজি ৰেচন কাৰ্ডটো দিবাচোন। আটা ময়দা কিবা পাওঁনে বিচাৰি যাব লাগিব। কিমাননো আৰু সদায় ৰেচন বিচাৰি ফুৰিবা? অফিচ কৰি ৰেচন বিচাৰি ফুৰোঁতেই জীৱনটো গ'ল, দেখিছা? আজি ছোৱালীজনীৰ জলপানৰ টিংটো শেষ হ'ল, এটা আনিব লাগিব। মাহৰ শেষত শেষ হৈ অহা বস্তুবোৰলৈ মনত পেলাই লক্ষীয়ে ক'লে। একান্ত মনে বাতি এটাৰ পৰা দুটা এটাকৈ চিৰা বুটলি খাই থকা ছোৱালীজনীৰ মূৰত হাত ফুৰাই ৰত্নেশ্বৰে স্নেহেৰে ক'লে, এই ছোৱালীজনীৰ কি হৈছে? দিনে দিনে দেখোন শুকাইহে গৈছে। এৰা, ছোৱালীজনীয়ে দেখোন গা কৰিব নোৱাৰা হ'ল। আজি তাইৰ গাটোও তপত যেন পাইছোঁ। জ্বৰ চৰে উঠে নেকি? কেটলিটোত চাহপাত দুটামান দি জুইকুৰা খুৱাই লক্ষীয়ে ক'লে, এই গাখীৰ খাবলৈ ইচ্ছা নকৰে দেখোন। তাইৰ কাৰণে গ্লেক্সৰ টিং এটাকেই আনিবচোন। শইকীয়া চাহাবৰ ছোৱালীজনীক সদায় গ্লেক্সো খুৱায়। এনেই শকত আবদ হৈছে ছোৱালীজনী। এই ভীমকল খোৱাবাহে। ভীমকল ল'ৰা ছোৱালীৰ কাৰণে ভাল, খালি শকত হয়, তেওঁ বিশ্বাসেৰে ক'লে। গিৰিয়েকৰ কথাত দুখ পাই লক্ষীয়ে ক'লে, আও, গ্লেক্সো আনিলে পইচা খৰচ হোৱাৰ ভয়ত আপুনি তাইক ভীমকল খুৱাবলৈ ক'ব নেলাগে। মই ইমান জাৰত ভীমকল খুৱাই তাইক মাৰিব নোৱাৰোঁ। লক্ষীৰ কথাৰ সুৰত ৰত্নেশ্বৰ খং উঠিছিল। কিন্তু খং কৰাতকৈ তাইৰ ভুলটো ভাগিব পৰাই ভাল হ'ব বুলি ভাবি গহীন হৈ ক'লে, মই গ্লেক্সো আনিলে পইচা খৰচ হোৱাৰ ভয়ত ভীমকল খুৱাবলৈ কোৱা নাছিলোঁ, বুজিছা? আজি অফিচত ফুড এণ্ড নিউট্ৰিশ্যন বোলা কিতাপ এখন দেখিলোঁ। বহুত ফল মূলৰ গুণাগুণ দিয়া আছে। কলত বোলে ভিটামিন, প্ৰটিন আদি বহুতো ভাল বস্তু আছে। কতা, আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰক দেখোন ভীমকল খুৱাই ডাঙৰ দীঘল কৰে। গিৰিয়েকৰ কথাৰ আন্তৰিকতা দেখি লক্ষীয়ে নিজৰ ভুল বুজিব পাৰি অনুতাপ কৰি ক'লে, বাৰু আপুনি ভাল বুলি কৈছে যেতিয়া ভীমকলকে খুৱাই চামচোন। এনেতে ক'ৰবাত উমলি থকাৰ পৰা লৰি আহি তেওঁলোকৰ 5 বছৰীয়া ল'ৰা দীপে বাপেকৰ ওচৰলৈ আহি ক'লে, দিতা, মোক নতুন চাইকেল এখন কিনি দিবাচোন, মনটোৰ নিচিনা। আজি দিবা দেখিনি, নহ'লে মই নপঢ়োঁ।
বাপেকে স্নেহেৰে তাৰ ল'ৰালি আগ্ৰহ ভৰা কোমৰ মুখখনলৈ চাই ক'লে, তেনেকুৱা চাইকেল বৰ দাম অদীপু, তোক তেনেকুৱা চাইকেল আনি দিবলৈ মোৰ পইচা নাই নহয়, বুজিছ? আছে পইচা, মোক লাগিব। মনটোক দেখোন আনি দিছে, মোকো তুমি আনি দিব লাগিব, দীপে অনুনয় কৰিয়ে ক'লে। মন্টুৰ বাপেক অফিচৰ চাহাব, বহুত পইচা আছে, চাইকেল মটৰ হাতী ঘোঁৰা যি হকে খুচি কিনিব পাৰে। তোৰ বাপেৰো অফিচৰ কেৰাণীহে, ককচেম খাবলৈ পইচা নাতে, বুজিছ? দীপক উদ্দেশ্য কৰি ৰত্নেশ্বৰে কথাখিনি নিজকে ক'লে। মই নাই বুজা, মোক পুলিচ বজাৰৰ পৰা তুমি চাইকেল আনি দিবই লাগিব। দীপে নিজৰ অভাৱ অভিযোগ আপত্তিবোৰ একফালৰ পৰাই হৈ গ'ল। লক্ষীয়ে চাহ কাপ আগবঢ়াই দি ক'লে, তেওঁলোকৰ ঘৰৰ মন্টুৰ নতুন চাইকেলখন দেখিবলৈ পৰা ল'ৰাটো বলিয়া হোৱাই দিয়ে হ'ল। আপুনি অফিচলৈ ওলাই গ'লেই চাইকেলত উঠগৈ বুলি সি দৌৰ মাৰে, পিছে তেওঁলোকৰ ল'ৰাই তাক মাৰেহে। ৰত্নেশ্বৰে প্ৰথমে বিশ্বাস নকৰাৰ সুৰেৰে ক'লে, মাৰে? মোক মাৰেতো দিতা, মই মন্টুৰ চাইকেলত উঠিছিলোঁ নহয়, মোক চৰ মাৰি দিলে। কথাষাৰ শুনি দুখ আৰু খঙৰে তোৰ মনটো ভৰি পৰিল। সি নজনা ল'ৰাই বস্তু দেখিলে যেনিবা যায়েই, সেই বুলি আৰু মাৰিব লাগেনে? লক্ষীয়ে ক'লে। ইয়াক তেওঁলোকৰ ঘৰলৈ যাবলৈ নিদিবা, বুজিছা? মিৰিয়েকে ক'লে আৰু অযথা ল'ৰাটোৰ ওপৰত খং দেখুৱাই তাৰ উদ্দেশ্য কৰিয়ে ক'লে, তই চৰ খাবলৈ মন্টুহঁতৰ ঘৰলৈ নেযাবি, আজিৰ পৰা গ'লেই মই তোৰ ঠেং ভাঙিম। ইতিমধ্যে দীপে বাপেকৰ খায়েৰা বাতিটোৰ চিৰাখিনি লৈ ভনীয়েকৰ লগত টনা আজোৰা কৰি দুয়োটাই চিঞৰ বাখৰ লগালে। লক্ষীয়ে দীপক ঢকা এটা মাৰি ছোৱালীজনীক আঁতৰাই আনি ক'লে, ইয়াক মই নোৱাৰোঁ, বুজিছেনে? ইয়াক বান্ধি থ'লেহে হ'ব। ঢকাটোত বিশেষ দুখ নোপোৱাত সি মাকৰ ওচৰৰ পৰা আঁতৰি গৈ বাপেকৰ ডিঙিত সাৱটি ধৰি শৈশৱৰ অসংলগ্ন কথাৰে হঠাতেই সুধিলে, দিতা, তুমি চাহাব নোহোৱা নেকি? চাহাব হ'লে বহুত পইচা পাবা নহয়। দীপৰ কথাষাৰ শুনি ৰত্নেশ্বৰৰ হাঁহি উঠিল। তেতিয়া সন্ধিয়া ভাগিছিল, বাটৰ কাষৰ লাইটবোৰ জ্বলিছিল। চাহ খাই উঠি ৰত্নেশ্বৰে বজাৰ কৰা মোনাটো লৈ লাবান বজাৰৰ ফালে ওলাই গ'ল। বজাৰৰ কাষৰ ৰাস্তাৰ এটাটিত ছেক্ৰেটেৰিয়েটৰ এছিষ্টেণ্ট বৰুৱা, দাস হাজৰিকা, আমহঁত আদি কেইজনমানে গোট খাই কিবা এটা তপত আলোচনাত ব্যস্ত আছিল। অলপ নিলগৰ পৰাই তেওঁলোকৰ দুই এটা কথা কাণত পৰাত ৰত্নেশ্বৰে ওচৰ চাপি গৈ সুধিলে, কি হ'ল বৰুৱা, কিহৰ এলাউঞ্চৰ কথা পাতিছে? আপুনি হ'বলা, ক'বই নোৱাৰিলোঁ। ফাইনেন্সৰ আমাৰ ডিজিটেল এছিষ্টেণ্ট বৰুৱাই ক'লে, উইণ্টাৰ এলাৱেঞ্চ বুজিছে, 10% কৈ দিছে। তেনে সঁচাকৈ এলাউঞ্চ দিছে নেকি? সহজে কথাষাৰ বিশ্বাস কৰিব নোৱাৰাৰ সুৰেৰেই ৰত্নেশ্বৰে সুধিলে, আপুনিনো ক'ত আছেহে? আহমেদে ক'লে, আজি ফাইনেল অৰ্ডাৰত চহী হৈ আহিল। হয় নেকি? বেছ ভাল কথা, পিছে কেতিয়াৰ পৰা দিবনো? এই মাহৰ পৰাই, দাসে ক'লে। নৱেম্বৰৰ পৰা মাৰ্চলৈকে 5 মাহ। তাৰপিছতো আৰু 2-4জনৰ মুখত শুনি যেতিয়া কথাটো নিশ্চিত বুলি জানিলে, তেতিয়াই তেওঁ বাহিৰে পুলিচ বজাৰলৈ গ'ল আৰু সেই মাহত পাবলগীয়া উইণ্টাৰ এলাউঞ্চ পইচাকেইটা হিচাপত ধৰি ছোৱালীজনীৰ কাৰণে এটা গ্লেক্সৰ টিং আৰু এটা প্লাষ্টিকৰ জুনুকা আৰু দীপৰ কাৰণে টিঙৰ হুইছেল এটা চিনাকি দোকান এখনৰ পৰা বাকীকৈ লৈ লাবান বজাৰলৈ ঘূৰি আহিল। মাছৰ বজাৰৰ পোহাৰী এজনৰ ওচৰত লৱাৰ ডিভিজন এছিষ্টেণ্ট হাজৰিকাক ৰৈ থকা দেখি ৰত্নেশ্বৰে সুধিলে, পিছে হাজৰিকা, ৰৌ বাহু কিবা বলে পাইছেগৈনে? কি ৰৌ বাহু দাঙিব ডাঙৰীয়া? হাজৰিকাই ক'লে, মাছ এপোৱা ল'বলৈকে পোহাৰীৰ ওচৰে চাই ফুৰিছোঁ, কিন্তু সৌৱা চাওকচোন, ডঙাই গোটেই ৰৌ দাঙিছে। ময়ো আজি কিবা এটা ডাঙো বুলি ভাবিছোঁ। উইণ্টাৰ এলাউঞ্চৰ নামত এসাঁজ ভালকৈয়ে খাই লওঁ। পিছে উইণ্টাৰ এলাউঞ্চ যেতিয়া মাছকে খায়নে, গৰম কাপোৰকে লয়নে, যোৱা মাহৰ ধাৰকে মাৰে? পাব 12 টকীহে মাত্ৰ। 12 টকাৰে ধাৰো নমৰে, কাপোৰো নেপাওঁ, গতিকে ভাল এসাঁজকে ভালকৈ খাই লওঁ। ঠিকেই কৈছে, খোৱাহে কথা, এদিন ভালকৈ খালে দুদিনলৈ গাটো গৰম হৈ থাকিব। পিছে ডাঙৰীয়া, টিকট লোৱাৰ কথা কি কৰিলে? হয়, এটা ল'ব লাগিব। হাজৰিকাই জেপৰ পৰা ডাৰ্বি ছুইপষ্টেকৰ বহী এটা উলিয়াই ক'লে, টিকটটো তেনে লৈয়ে যাওক,
বহীটো মোৰ লগতে আছে। টকা 7টা দৰমহা পালেই দিব। তাৰপিছত ডাৰ্বিৰ চুইপষ্টেকৰ টিকট এটা আৰু বাকীকৈ ৰৌ মাছৰ মূৰ এটা লৈ ৰত্নেশ্বৰ ঘৰলৈ ঘূৰিল। ঘৰলৈ আহি বজাৰৰ টোপোলাটো থৈ সন্তোষৰ হাঁহি এটা মুখত লৈ ঘৈণীয়েকক মাতি ক'লে, হেৰা লক্ষী, শুনাচোন এটা কথা। লক্ষীয়ে গিৰকৰ মুখত সেই অকাৰণ হাঁহিটো দেখি কৌতূহলেৰে সুধিলে, কি হ'ল? বৰচোন ফূৰ্তি দেখিছোঁ। কিবা এটা আপৰুগীয়া বস্তুৰ দৰে জেপৰ পৰা চুইপষ্টেকৰ টিকটটো উলিয়াই দেখুৱাই তেওঁ ক'লে, দেখিছা, এইবেলি বুজিছা কপালত 1 লাখ বা 2 লাখ মান আহিব। লক্ষীয়ে প্ৰথমে একো বুজিব নোৱাৰি ক'লে, সেইটোনো কি 1 লাখ 2 লাখ অহাৰ কথা কৈছে? টিকট, ডাৰ্বি চুইপৰ টিকট। মই তোমাক কৈছিলোঁ নহয় টিকট এটা লোৱাৰ কথা। সাৱধানে টিকটটো জেপৰ তলৰ ফালে আগবঢ়াই আনি তাইৰ বগা হেতা ডিঙিত বাপেকে দিয়া লাহি সোণৰ চেইনডালৰ ফালে চাই ৰত্নেশ্বৰে ক'লে, চোৱা, এইটো ভালকৈ থৈ দিয়া, ক'ৰবাত হেৰাব আকৌ। কাৰ কপালত কেতিয়া মুকলি হয় তাক কোনে জানে। শইকীয়ানীয়ে পিন্ধা নেকলেছডালৰ নিচিনা তুমি কিজানি 2ডাল পিন্ধিবলৈ পোৱা, তাক কোনে জানে। লক্ষীয়ে হাতৰ মুঠিত টিকটটো লৈ ক'লে, থৈ দিয়কহে, আপুনি যোৱা খালত জিকি লাখ লাখ টকা ঘটিব আৰু মোক নেকলেছ পিন্ধাব। মোৰ আগত নক'ব, বুজিছেনে? তেনেকৈ নক'বাহে, ৰত্নেশ্বৰে হাঁহি হাঁহিয়ে ক'লে, ভাগ্যত থাকিলে সকলো হ'ব পাৰে। আমাৰ আৰু ইমান ভাগ্যনে? লক্ষীয়ে নিৰাশাৰ ভাৱ এটা লৈ গোৰ গোৰাই ক'লে, কিন্তু আপুনি জুৱা খেলৰ টিকটবোৰ কিয় কিনি মিছাতে পইচা খৰচ কৰে? আশাত, বুজিছা, আশাত। বুজিছা লক্ষী, মোৰ কাৰণে ধৰ ঘটাৰ মাত্ৰ 2টাই সহজ উপায়। এটা হ'ল জুৱা খেলি, নহয় বাটত হেৰুৱা টকা পোৱা। ইতিমধ্যে লক্ষীয়ে বজাৰৰ মোনাটোৰ বস্তুবোৰ উলিয়াই গ্লেক্সৰ টিংটো দেখি সুধিলে, গ্লেক্সো আনিলে দেখোন। আনিলোঁ আৰু, নহ'লে তোমাৰ মনত এটা দুখ থাকি গ'লহেঁতেন। আৰু বুজিছা, উইণ্টাৰ এলায়েন্সৰ কথা যে কৈছিলোঁ, এই মাহৰ পৰা পাম বোলে। এইবেলি 12 টকামান লোক বেছিকৈ পাম। তাৰেই যেনিবা তাইৰ কাৰণে জলপানৰ টিংটো আনিলোঁ। ভিতৰৰ কোঠাটোৰ বিচনাত ওপৰত দীপ ভনীয়েক চিঞৰি বাখৰি নাচি জঁপিয়াই ধেমালি কৰি আছিল। বাপেক সোমাই যোৱাই দেখিয়েই দুয়োটাই বাপেকৰ ওচৰত লৰালৰিকৈ দৌৰি আহিল। তেওঁ প্ৰথমে জেপৰ পৰা জুনুকাটো উলিয়াই ছোৱালীজনীক দিলে। তাই জুনুকাটো পাই আনন্দতে চিঞৰি ক'লে, বা দেউতাই মোক দিছে। মোলৈ কি আনিছা? দীপে সুধিলে। তেওঁ জেপৰ পৰা হুইছেলটো উলিয়াই দীঘলীয়াকৈ এবাৰ বজাই তাৰ ফালে আগবঢ়াই দিয়ে ক'লে, কি সুন্দৰ নহয়নে? খন্তেকৰ কাৰণে ল'ৰাটোৰ আনন্দ ভৰা কোমল মুখখন কিবা এটা বেজাৰৰ ভাৱ চমকি গ'ল। সি লওঁ নলওঁকৈ হাতখন মেলি হুইছেলটোলৈ সুধিলে, দেউতা, মোলৈ চাইকেল নানিলা? চুইপষ্টেকৰ টিকটটোৰ কথা ৰত্নেশ্বৰে তেতিয়াও ভাবি আছিল। ল'ৰাটোৰ বিষাদ মলিন মুখখনলৈ চাই তেওঁ তাক উৎসাহ দিবৰ মনেৰেই ক'লে, দিম বাপু, মোৰ পইচা হ'লে মই তোক মন্টুৰ নিচিনা চাইকেল আনি দিম আৰু চাবি দিলে ঘৰ ঘৰকৈ চলি যোৱা সৰু মটৰ গাড়ী এখনো আনি দিম। দীপৰ চকুৱে মুখে আকৌ নিৰ্মল আনন্দৰ উৎসাহ ফুটি উঠিল। সি জঁপিয়াই জঁপিয়াই চিঞৰিবলৈ ধৰিলে, মোক চাইকেল আনি দিব, মটৰ আনি দিব। সেইদিনা ৰাতি গিৰিয়েকক টোপনিৰ পৰা জগাই লক্ষীয়ে মাতিলে, হেৰি উঠকচোন, উঠক। কি হ'ল? চমক কৰি সাৰ পাই ৰত্নেশ্বৰে সুধিলে, উঠকচোন, ছোৱালীজনীৰ দেখোন হঠাতে বৰ জ্বৰ উঠিল। ৰত্নেশ্বৰে উঠি তাইৰ গাত হাত দি উত্তাপে তাইৰ শৰীৰটো পুৰি নিয়া যেন অনুভৱ কৰিলে। ৰাতি শেষ যোৱা উদ্বিগ্ন স্বামী স্ত্ৰীৰ টোপনি নাহিল। পুৱা শুই উঠি ছোৱালীজনীৰ জ্বৰ অলপো নকমা দেখি তেওঁ লৰালৰিকৈ চাহ এটোপা খাই হোমিঅ'পেথি ডাক্তৰক বিচাৰি গ'ল। দৰৱ কেইপালিমান লৈ তেওঁ যেতিয়া ঘৰ পালেহি তেতিয়া প্ৰায় 10 বাজিছিল। লৰালৰিকৈ গা ধুই ভাতৰ পাতত বহি গিলিবলৈ আৰম্ভ কৰিলে। খৰধৰকৈ খোৱা দেখি লক্ষীয়ে ক'লে, অলপ লাহে ধীৰেই খাওকচোন, নাকে মুখেনো কিয় গিলিছে? আজি অফিচলৈ যোৱা বহুত দেৰি হ'ল। নতুন চাহাবটোৱে আকৌ অলপ দেৰি হ'লেই ৱাৰ্ণিং কৰে। আজি নেযাম বুলিয়েই ভাবিছিলোঁ, কিন্তু অফিচৰ কেইটামান আৰ্জেণ্ট কাম আছে, নগ'লেও নহয়। সদায় দেখোন নিয়মমতেই গৈ আছে। এদিন টানে আগতে অলপ পলমকৈ গ'লেই চৰকাৰ আৰু নচলিবনে? লক্ষীয়ে বিৰক্তিৰেই ক'লে। কিন্তু সেইটো বুজে কোনে?
পাঞ্চুৱেলিটিৰ অকণো হেৰফেৰ হ'ব নোৱাৰে। এনেও দেৰি তেনেও দেৰি, ভাত দেখোন একেবাৰে নুচুলেই। সুদা ভাত আপুনিনো কি খাব? তাৰপিছত কিবা এটা ভাবি তাই সুধিলে, আপোনালোকৰ চাহাবজন অফিচৰ সদায় নিয়মমতে আহে নেকি? সেইটো তেওঁৰ ইচ্ছাৰ কথা, ৰত্নেশ্বৰে ক'লে। কেতিয়াবা আহে, আকৌ কেতিয়াবা দেৰিও হয়, কিন্তু আমাৰ নিচিনা কেৰাণীবোৰ ঘড়ীৰ কাটাই কাটাই হাজিৰ হ'ব লাগে। আৰু চাহাবৰ গা মূৰ বেয়া লাগিলে অফিচলৈ নাহে, ফাইলবোৰ ঘৰলৈ পঠাই দিওঁ, ঘৰতেই কাম কৰে। আপোনালোকেও কেতিয়াবা ফাইলবোৰ লৈ আহি ঘৰতে কাম কৰিবচোন, লক্ষীয়ে ক'লে। তেওঁ একো উত্তৰ নিদিলে, কেৱল অলপ হাঁহিলে। সেইদিনা ৰত্নেশ্বৰ আহি অফিচ সোমোৱাৰ লগে লগে বৰবাবুৱে তেওঁৰ ফালে এবাৰ তীক্ষ্ণ দৃষ্টিৰে চাই ক'লে, আজি আপুনি বহুত দেৰি কৰিলে। আৰু টেবুলৰ পৰা ইমিডিয়েট শ্লিপ লগোৱা ফাইল এটা তুলি লৈ তেওঁৰ ফালে আগবঢ়াই দিয়ে ক'লে, এই ফাইলটো চাওকচোন, বৰ আৰ্জেণ্ট, আজি যেনে তেনে কৰি দিয়ক। নিজৰ টেবুললৈ আনি বহি ফাইলটো মেলি পঢ়ি চাই ৰত্নেশ্বৰী হতাশ হৈ পৰিল। তেওঁ বুজিলে যে এই কামটো ইমান জটিল আৰু ইমান বেছি পুৰণা কামৰ নিৰ্দেশ চাই কৰিব লাগে যে তাক একেদিনাই কৰা অসম্ভৱ। তথাপি তেওঁ কাম কৰি গ'ল। 4টা বজালৈকে একেৰাহে কৰিও যেতিয়া তেওঁ তাক শেষ কৰিব নোৱাৰিলে, তেতিয়া বাকীখিনি পিছদিনাই কৰিম বুলি ফাইলটো সামৰি থৈ ঘৰলৈ ঘূৰি আহিল। ঘৰ পাই দেখিলে ছোৱালীজনীৰ জ্বৰ আৰু বেছিহে হৈছে। লৰালৰিকৈ চাহ এটোপা খাই চিৰা দুটামান মুখত ভৰাই তেওঁ ডাক্তৰ মাতিবলৈ ওলাই গ'ল। কাৰণ আটা ময়দা বিচাৰি যাবৰ সময় তেওঁৰ তেতিয়ালৈকে হোৱা নাছিল। পিছদিনা পুৱা ডাক্তৰে ছোৱালীজনীৰ নিমনিয়া হৈছে বুলিয়ে ক'লে। তাইৰ অৱস্থা বেয়া দেখি ৰত্নেশ্বৰে কেজুৱেল লিভ লৈ অফিচলৈ নগ'ল। আৰু পিছদিনাও তাইৰ অৱস্থা উন্নতি নোহোৱাত তেওঁ অফিচলৈ যাব নোৱাৰিলে। আৰ্জেণ্ট ফাইলৰ কথা তেওঁ পাহৰিয়ে গ'ল। তৃতীয় দিনা তাইৰ জ্বৰ অলপ হাম কটা দেখি ৰত্নেশ্বৰ নিয়মমতে গৈ অফিচত হাজিৰ হ'লগৈ। বৰবাবুৱে তেওঁৰ ফালে এবাৰ গহীনাই চাই লৈ ক'লে, অঁ আপুনি আহিছে? হয় বুলি শলাগি ৰত্নেশ্বৰে নিজৰ টেবুলত বহি সেইদিনা এৰি থৈ যোৱা আৰ্জেণ্ট ফাইলটো বিচাৰিলে। ফাইলটো তাত নাছিল। সিদিনা আপুনি দিয়া সেই ফাইলটো কি হ'ল? বৰবাবুক উদ্দেশ্য কৰি ৰত্নেশ্বৰে সুধিলে। জুইশলা কাঠিৰ দৰে ফচ কৰি জ্বলি উঠি বৰবাবুৱে ক'লে, ফাইলটো মোৰ টেবুলৰ পৰা নি আপোনাৰ টেবুলত থৈ দিবলৈ দিয়া নাছিলোঁ নহয়। আপুনি সিদিনা কামটো নকৰাকৈ এৰি গ'ল। সেইদিনা শেষ কৰিব নোৱাৰিলোঁ আৰু তাৰপিছত 2 দিন ছুটী লৈ ঘৰত বহি থাকিল। মই ঘৰত এনেই বহি থকা নাছিলোঁ, মোৰ ছোৱালীজনীৰ বৰ জ্বৰ, সেইকাৰণেহে ছুটী ল'ব লগা হ'ল, অতি নম্ৰভাৱেই তেওঁ ক'লে। ৰত্নেশ্বৰ বাবু অস্বাভাৱিকভাৱে গহীন হ'বৰ চেষ্টা কৰি বৰবাবুৱে ক'লে, নিজৰ দায়িত্ব নুবুজাটো বৰ দুখৰ কথা। কিবা এটা দায়িত্বৰ কাম হাতত পৰিলে আপোনাৰ ছোৱালীৰ জ্বৰ, ল'ৰাৰ হাগনি, ৱাইফৰ পেটৰ বিষ, কিবা নহয় কিবা এটা ওলাবই দেখিছোঁ। ইচ্ছাকৃতভাৱে ৰত্নেশ্বৰে আজিলৈকে কেতিয়াও নিজৰ কৰ্তব্য অৱহেলা কৰা নাই। কামটো কৰিবই লাগিব যেতিয়া কোনো আপত্তি নকৰাকৈ আজি 10 বছৰে তেওঁ তাক নিজৰ বুদ্ধি সামৰ্থ্য অনুসৰি কৰি আহিছে। বৰবাবুৰ কথাষাৰটো অসহ্য হ'ল আৰু এটা অদম্য খঙৰ উত্তেজনাত তেওঁ নিজৰ চকীৰ পৰা উঠি বৰবাবুৰ টেবুলৰ ওচৰলৈ গৈ তেওঁ পাৰে মানে অকথা গালি পাৰিলে। কথাৰ গতি বেয়া দেখি সহকৰ্মী হাজৰিকা আদি কৰি অন্যান্য এছিষ্টেণ্টসকলে বঢ়াই বুজাই দুয়োটাকে যেনিবা সেইদিনালৈ শান্ত কৰিলে। কিন্তু নিজৰ অফিচতে অতবোৰ এছিষ্টেণ্টৰ আগত দিয়া আঘাতটো বৰবাবুৰ অন্তৰত জীয়া ঘাৰ দৰে থাকি গ'ল। নমস্কাৰ শ্ৰোতা বন্ধু বান্ধৱীসকল, আজিৰ গল্পপাঠৰ ইমানতে সামৰণি মাৰিলোঁ। শ্বিলঙৰ কেৰেণী গল্পৰ পিছৰ খণ্ডবোৰ মোৰ আগন্তুক গল্পপাঠত শুনিবলৈ পাব। গতিকে শ্ৰোতা বন্ধু বান্ধৱীসকল, মোৰ এই গল্পপাঠৰ আপোনালোকে শুনি কেনে পালে তাক মই জনাবলৈ নাপাহৰিব। মোৰ কমেণ্ট বক্সত আপোনালোকে জনালে মই অত্যন্ত সুখী হ'ম। আৰু মোৰ পিছৰ খণ্ডবোৰ শুনিবলৈ আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে মোৰ পিছৰ খণ্ডবোৰ আপোনালোকে শুনিবলৈ পাব। নমস্কাৰ।